গুড ইভিনিং। আপুনি চাই আছে লাৰ্ণিং টেকে। আপুনি যদি চেনেলটোত নতুন আহিছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আপুনি এই চেনেলৰ যোগেদি নতুন নতুন খবৰবোৰ পাই থাকিব। আজি আপোনালোকৰ সৈতে এটা ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিব বিচাৰিম। সেই ভিডিঅ' ক্লিপটো হৈছে আমাৰ CM ছাৰৰ। CM ছাৰে GTPGT সম্পৰ্কে কি ক'লে, অৰ্থাৎ GTPGT বুলি ক'লে আপোনালোকৰ বিশেষকৈ তাতে এনচাৰ কি সম্পৰ্কে কৈছে, এনচাৰ কি দিব নে নিদিব আৰু এনচাৰ কি কেতিয়া দিব সেই সম্পৰ্কে কৈছে, আৰু কৈছে আপোনালোকৰ ADRE 2.0 ৰেজাল্ট কেতিয়া দিব। আশা কৰিম আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব। এনেধৰণৰ আপডেট পালে নিশ্চয় আপোনালোকক জনাবলৈ বিচাৰিম, আৰু তাৰ কাৰণে আপোনালোকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আপুনি এই চেনেলৰ যোগেদি এই নিউজবোৰ পাই থাকিব। আহক আমি ভিডিঅ'টো চাই লওঁ। এবাৰ অভিনন্দন জনাইছো। মই জাপানত থকা সময়ছোৱাত বা কোৰিয়াত থকা সময়ছোৱাত অসমত বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা হৈ যায়। সেয়া হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ। বহু লোকে মোক সুধিছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰ আমি OMR চিট পাম নে নাই, সেই পৰীক্ষাৰো আমাক এনচাৰ কি দিবনে নাই, বা এনচাৰ কিত থকা প্ৰশ্নৰ উত্তৰবিলাকক আমি প্ৰত্যাহ্বান জনাব পাৰিম নে আমি নোৱাৰো। মই অত্যন্ত বিনম্ৰতাৰে সৈতে কম যে চৰকাৰী নিয়োগ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। কেইদিনমান আগতে হৈ যোৱা সাব ইন্সপেক্টৰ পৰীক্ষাৰো OMR আৰু এনচাৰ কিসমূহ ইতিমধ্যে সেৱাই মুকলি কৰি দিছে। হাইস্কুলৰ যি গ্ৰেজুৱেট আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ ৭,০০০ পদৰ বাবে যি পৰীক্ষা হৈ গ'ল, সেই পৰীক্ষাৰো এনচাৰ কি আৰু পদৰ সংখ্যাটো অলপ মূৰিফাল সিফাল হ'ব পাৰে, কিন্তু পৰীক্ষাটোৰ আনচাৰ কি আৰু OMR চিটসমূহ পৰীক্ষাৰ্থীসকলে যাতে পায় তাৰ ব্যৱস্থা অহা এসপ্তাহৰ ভিতৰতে সেৱাই কৰি দিব, আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমি ক'তো কম্প্ৰমাইজ নকৰাকৈ আমি আগবাঢ়ি যাম। শ্ৰদ্ধাৰ ৰাইজ, শিক্ষক নিযুক্তিৰ সমান্তৰালভাৱে মই কেইদিনমান আগতে উল্লেখ কৰিছিলো যে আমাৰ হৈ যোৱা ADRE পৰীক্ষাৰ ফলাফলসমূহো আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিম। অহা ১ ফেব্ৰুৱাৰী তাৰিখে আমি আৰু এটা নতুন কীৰ্তিমান স্থাপন কৰিবলৈ গৈ আছো। অসমৰ মেডিকেল কলেজসমূহ প্ৰতিখন জিলাতে যাতে একোখনকৈ মেডিকেল কলেজ হয়, তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা আগবঢ়াই গৈ আছিলো। অসমৰ 14 নম্বৰ মেডিকেল কলেজ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ, যি গুৱাহাটীৰ আৰ্যনগৰত নিৰ্মাণ হৈ আছে, ১ ফেব্ৰুৱাৰী তাৰিখে OPD সেৱা আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ OPD সেৱা আৰম্ভ কৰিম।